तो 1 वर्ष बाद में देने से तो हम लोग तो चलने नहीं सकते ना, तो हफ्ता दिन कर सकेगा, तो हफ्ता दिन में फिर हम लोग का पैसा देगा তুমি কেমেৰাটো ৰেডি কৰি থোৱা মই তোমাক এপাক ঘূৰাই দিম ঘূৰাই কৰিব গাঁৱৰ ছোৱালী বোৱাৰী মাইকীমান থাকিলে মই একো নকৰিম মইতো বহি নাই কথাটো বুজি পোৱা নাই কি খবৰ সকলোৱে ভালে চাগে ন সঁচাকৈ সকলোৱে ভালে থাকক আৰু বন্ধুসকল আজি মই এজন শিল্পীৰ ঘৰলৈ আহিছোঁ যিটো এটা অনুষ্ঠানৰ বাবে আহিছোঁ আৰু এই অনুষ্ঠানটো আপোনালোকে বহুতে আদৰি লৈছে বা আপোনালোকে চাই থাকে এইটো ভতৰা আপোনালোকে গমেই পাইছে আমাৰ শ্ৰী বৰঠাকুৰদেৱৰ ঘৰলৈ আহিছোঁ এখন শ্ৰী বৰঠাকুৰদেৱৰ ঘৰ আৰু তেখেতৰ ঘৰতে আজি এটা অনুষ্ঠান আছে যিটো ভতৰা যিখন আপোনালোকে মনোৰঞ্জন পাই থাকে এই ভতৰা চিৰিয়েলখনৰ বা ভতৰাৰ যিকেইটা খণ্ড 42 খণ্ড হ'লগৈ কিন্তু আজি এবছৰ তেখেতসকলৰ এই যাত্ৰাটো ভতৰাখনৰ এই যাত্ৰাটো আজি এবছৰ ভৰি দিলে বছৰিকীয়া হিচাপে তেখেতসকলে এটা অনুষ্ঠিতভাৱে এটা অনুষ্ঠান কৰিবলৈ গৈ আছে আৰু সেই অনুষ্ঠানটোৰ মোকো আমন্ত্ৰণ কৰিলে সেইবাবে আহিলোঁ আৰু আহক এতিয়া আমি আপোনালোকক ভিতৰলৈ লৈ যাম আৰু সেই শিল্পীগৰাকীৰ ওচৰত লগতে শিল্পীগৰাকী কেনেধৰণৰ কি এৱাৰ্ড পাই আছে তুলসী তাৰপিছত এইটো চাইডত আছে তুলসী গছ ইমান ধুনীয়াকৈ চাই তুলসী কেইজোপা হৈছে ত' মই শিল্পীগৰাকীৰ ঘৰ আহি পালোহি আৰু আপোনালোকক দেখুৱাম তেখেতে পোৱা কিছু সন্মান এয়া চাওক সেই সন্মান পোৱা এৱাৰ্ডসমূহ মই আপোনালোকক দেখুৱাইছোঁ এয়া শ্ৰী বৰঠাকুৰদেৱে পোৱা এৱাৰ্ড এইখিনি ইমানবোৰ মৰম তেখেতে পাইছে চ' আজি মই আপোনালোকক সেই মৰমবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া শ্ৰীদা নমস্কাৰ হয় হয় বৰ্তমান আমি শিল্পীগৰাকীৰ ঘৰত আছোঁ এয়া শিল্পীগৰাকীৰ মাতৃ শ্ৰী বৰঠাকুৰদেৱৰ মাতৃ মোৰ নাম বিজয়া বৰঠাকুৰ হয় এইটো শ্ৰী বৰঠাকুৰাই যিটো ধুনীয়াকৈ ভতৰা যিখন চিৰিয়েল তেখেতে আগুৱাই লৈ গৈছে আৰু এই ভতৰাৰ যাত্ৰাটোত আপুনি কি ক'ব বিচাৰে ভালেই লাগিছে বাৰু মোৰ ল'ৰাৰ এই উন্নতি দেখি আৰু আগবাঢ়ি যাওঁ সিমানেই মই কামনা কৰোঁ আগতেও এখন ডাষ্টবিনত পাইছে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে আমি সুখী হৈছোঁ দেউতাকে এইবোৰ একো নাপালে মই সেইখিনি কৰিবলৈ পাইছোঁ ভাল লাগিল আৰু এতিয়া তোমালোকৰ আটাইখিনি গোট খাইছা ইয়াত অনুষ্ঠানটোত সেইকাৰণেই ভাল লাগিছে হয় হয় ঠিক আছে তেতিয়া আমি অনুষ্ঠানটোৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু তেখেতে পোৱা এইবোৰ সন্মান মই আপোনালোকক দেখুৱাইছোঁ এইবোৰ সন্মান তেখেতে পাইছে ডাষ্টবিনৰ সন্মান ডাষ্টবিনৰ এৱাৰ্ড চাওক ডাষ্টবিনৰ লগতে ইয়াত বহুতো সন্মান তেখেতে পাইছে চ' আমি এতিয়া ভিতৰলৈ যাম আৰু অনুষ্ঠানটোৰ আগবাঢ়ি যাওঁ এতিয়া মই সোমাই আহিছোঁ এয়া আমি অনুষ্ঠানটোৰ মাজলৈ সোমাই আহিলোঁ সকলোকে স্বাগতম জনাইছোঁ হয় হয় ভালে আছে সকলো হয় হয় ঠিক আছে আজি যিহেতু আমাৰ শ্ৰী বৰঠাকুৰে কিবা খুব সুন্দৰকৈ এই অনুষ্ঠানটো আগবঢ়াই লৈ যাব বিচাৰিছে আৰু ভাল লাগিছে আৰু আমি এইটোৱে ক'ব খোজোঁ যে শ্ৰীদাৰ যিখন ভতৰা চিৰিয়েলখন আগবঢ়াই লৈ গৈছে যথেষ্ট মানুহে সঁহাৰি জনাইছে আৰু যথেষ্ট ফলোৱাৰ্ছ হৈছে নহয়নে বাৰু আপোনালোকে কি ক'ব খোজে এয়া আমাৰ বৰাদা কওকচোন কৈছোঁ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ হয় যে আমি যেনেধৰণে এতিয়া বৰ্তমান চলি আছোঁ যে তেনেধৰণে যে তাত পৰাও যাতে আৰু অলপ আগলৈ যাব পাৰোঁ বা আমি প্ৰগতি পাব পাৰোঁ সেইটোৱে বিচাৰিছোঁ আৰু বিশেষকৈ শ্ৰী বৰঠাকুৰে আমাক এইখিনি সুবিধা দিছে আৰু তেওঁৰ পৰা আমি এই সুবিধাখিনি পাইছোঁ গতিকে তেওঁৰ প্ৰতিও আমাৰ অজস্ৰ ধন্যবাদ আমাৰ আকাশ প্ৰডাকশ্যনৰ ভতৰা নামৰ ধাৰাবাহিকখনৰ সমূহ শিল্পী কলাকুশলী আজি উপস্থিত হৈছিল আজি আমাৰ এবছৰ সম্পূৰ্ণ হৈছে
এই এবছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে আমি সকলোৱে একেলগে অন্তৰংগভাৱে কথা বতৰা পতাৰ চিন্তা চৰ্চা কৰি আজি গোট খাইছোঁ। আৰু যিহেতু আমি সকলোখিনি একগোট হ'ব পৰা নাছিলোঁ, আমি বিভিন্ন সময়ত বিভিন্নজনে এই খণ্ডবিলাকৰ লগত জড়িত হৈ আছিল যদিও আজি আমি সকলোকে নিমন্ত্ৰণ কৰি আজি ইয়াতে আমি গোট খাইছোঁ। আমি ইয়াত আজি আমি চিনাকি কৰি দিওঁ। প্ৰথমে মই আমাৰ ভটৰাৰ মুখ্য অভিনেতা আমাৰ মই বাবুল্লা বুলি মাতোঁ বা ককাইদা বুলি মাতোঁ, কিন্তু তেখেত হ'ল ধৰ্ম শইকীয়া বৰদা। আৰু ভটৰাৰ মাইকী মানুহখন মানে ভটৰী ৰবি বৰুৱা। তাৰপিছত এয়া হ'ল মোহনা তেজপুৰৰ ঘৰ, তেওঁ আমাৰ ধাৰাবাহিকত অভিনয় কৰিছিলে। এয়া হ'ল মোহনাৰ মেছেজ নামটাও আপুনি নিজে কৰি পিংকি। এয়া হ'ল হেমন্ত, আমাৰ এজন ভাল অভিনেতা, আমাৰ ধাৰাবাহিকত অভিনয় কৰিছে। এয়া কবিতা, এগৰাকী ভাল সংগীত শিল্পী হেমন্ত দত্তী। আমি সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। বৰাদাক বেছি ভাল পায় আৰু সকলোৱে মোতকৈ বৰাদাৰ কথা বেছি ভাবে, কাৰণ বৰাদাৰ অভিনয় এনেকুৱা প্ৰাকৃতিক অভিনয় পাইছে, মানুহে ওলাই গ'লেই মোক লগ পালে ঘৰৰ কথা কয় বৰাদা অহা নাই নেকি বা বৰাদা কেনেকুৱা, এই প্ৰত্যেকে সোধে। আৰু চৰিত্ৰটো ইমান আঁকোৱালি লৈছে, সেইকাৰণে বৰাদাক যথেষ্ট ধন্যবাদ যে এই চৰিত্ৰটো বিচৰা ধৰণে তেখেতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। আৰু যি নহওক আজি বহুকেইটা খণ্ড, আমাৰ 42টা খণ্ড গ'ল। এই খণ্ডকেইটাৰ ভিতৰত যিকোনো এটা তেওঁ ভাল লগা খণ্ড এটা যদি কৈ দিয়ে, আকৌ মানে আজিৰ খণ্ডটোত মানে অকণমান কিবা অলপ পাব পাৰে বা ভাল লাগিব। মই ভটৰা চিৰিয়েলৰ 4 নম্বৰ পাঠ্যক্ৰম আছিলে, 4 নম্বৰ খণ্ড, তাত এটা মানে বিহাৰীৰ লেপ তুলি বনোৱা এটা ৰোল কৰিছিলোঁ। সেই চিৰিয়েলখন মই বৰ আনন্দ ভোগ কৰিছোঁ আৰু মই নিজকে ভাল পাইছোঁ। গতিকে তাৰ বাহিৰে অনেক চিৰিয়েল কৰা হৈছে, গতিকে তাত কি ভাল বেয়াখিনি সেইখিনি আপোনালোকে জনালে নিশ্চয় সুখী হ'ব। महाजन देखो हम लोग बिहार से आए यहाँ कमाए खातिर, तो तू यदि पैसा बाकी करब तो पैसा ना दी तो कहाँ से लड़का बच्चा गुजारी, कहाँ से हम लोग का रेशन करी। हम लोग असम में आए बनी, हम लोग को कोनो आदमी नहीं के चिन्ह, इसीलिए बाबू पैसा हम लोग के चाहिए। पैसा तो दी वो एक बছর পিছত तो दे तू पैसा। हाँ, एक बছর एक बছर बाद में देने से तो हम लोग तो चलने नहीं सके ना, तो हफ्ता दिन कर सकेगा, तो हफ्ता दिन के फिर हम लोग का पैसा दे के माइके मानुखन आए तो आपने दिए दिबो। हाँ महाजन तोहर बुटिया समझ गए जी। और छाती तो घर पे जान माइके मान कर ले। हाँ समझ गए नहीं, तोहर कहाँ गइल बा, बुढ़िया कहाँ गइल बा वही बता। हमारा माइके मानुखन रात बाटे को घर। ओ ओका पिताजी घर में गइल बा। ठीक बा, जब आई नु तब हमनी का पैसा दे दी। हां ठीक है बा। सब আমি এটা কাম কৰো, ইয়াৰ মাজত আমি লগ পালেতো আমি আপোনালোককো এনেধৰণে আপ্যায়ন কৰা আমাৰ মন আছে। এয়া আমাৰ শ্ৰীমতীয়ে আনি আছে।
আৰম্ভ কৰি দিওঁ ন নাই নাই কৰিলোৱে আপোনাৰ গাখীৰটো কৰবা গাখীৰটো দোকানৰ যদি ভাল আছে দোকানৰ ভণ্টি গাখীৰটো ভাল খাই তৰপত খাইছে নহয় সিহঁতেও ভাবিব পৰা নাই যিহেতু ডাইলগ তাত আহিব বুলি সিহঁতেও ভাবিব পৰা নাই আপোনাৰ এনেকুৱা নিৰ্দিষ্ট সময়ত কিছুমান ডাইলগ স্বতঃস্ফূৰ্তভাৱে ওলাই পিছত নিজৰে মানে মই নিজে নিজে ঘৰৰ ফটো ৰাখি দিলাম মই বৌ বুলি ভাবি থাকো সঁচাকে দে মোৰ চাগে ঘৰতে ৰিলেক্স আৰু এজনী আছিল নহয় তুমি কেমেৰাটো ৰেডি কৰি থোৱা মই তোমাকো এপাক ঘূৰাই দিম তাৰমানে সুচিৰা আজি কেনে অনুভৱ অকণমান জনাব নেকি অনুভৱ এই খাই থকা অৱস্থাতে সুধিছোঁ অনুভৱটো কি আচলতে এনে কেনেকুৱা সেইটো কথা নাই মোৰ হয় মই মানে এই বিষয়বস্তুবিলাক এৰিলেহে মই ঘূৰা হয় মই সদায় কৰি যাওঁ নতুন নতুন কিবা এটা কৰি যাওঁ আজি যে কৰিলোঁ আজি ভাল লাগি যে গোটেইখিনি গোট খালে এবছৰ যে এখন চলাব পাৰিলোঁ হয় তাৰপিছত আমি যে এনেকৈ গোট খাব পাৰিছোঁ হয় গৈ আমি আজি চাহ একাপ খাইছোঁ হয় ইমান ফূৰ্তি এটা হয় পৰৱৰ্তী আমি কেনেকৈ কাম কৰি যাম মোৰ অনুভৱটো কি আৰু কৰি যাব লাগে ফলাফল কি পাওঁ নাপাওঁ পিছৰ কথা হয় কিবা ইয়াৰ পৰা পাম নাপাম হয় সেইটোক লৈ পেলাই ভাবি নাথাকোঁ আৰু আপোনালোকেও কওকচোন অনুভৱ মানে কি আৰু ভাল লাগিছে হয় এতিয়া বৃদ্ধকালত যেতিয়া মই মানে চিৰিয়েল কৰিব পাৰিছোঁ মানুহ যুৱকসকলে আগুৱাই আনিছে সেইটো কাৰণে মই আনন্দিত হৈছোঁ ভালেই আছোঁ আৰু ঘূৰাই গৈছিলে মানুহটো মই দেখা কৰিলোঁ যোৱা বছৰ মানে 1.5 বছৰ হ'ল যোৱাটা বহুত ঢুকাল তাৰপিছত মানুহটো অকণমান হতাশাত থাকিল তাৰপিছত মই বোলে এই কথা নহয় আপুনি গছ থাকিব নোৱাৰে এই যে উলিয়াই আনিলোঁ তাৰপিছত মানুহটো এতিয়া বেছে পাতি আপোনাৰ ডেকা হৈ আহি আছে ৰাইজৰ মানে সমাজৰ পোহৰীয়া মানুহগৰাকী মোৰ তেওঁৱেই মই বাহিৰত চাকৰি কৰা মানুহ দিন ৰাতি মদ ভাং মানে কি ৰেলৱে ছাৰ্ভিচ কৰা মানুহ আমি ধুনীয়া বস্তু খাব কিন্তু এতিয়া সেইবিলাক চব তেওঁৱে মোক ৰেলৱে দিছোঁ তাৰ আগত মোৰ সমাজ যদিও ভাও ভঙি মই অনেক মানে বিহু পাতিছোঁ অনেক ভাও ভঙি লৈছোঁ কিন্তু সমাজৰ প্ৰতি ইমান এটা হেৰি ভাৱ নাছিলে কিন্তু সমাজৰ প্ৰতি এটা মানে দৃঢ়তা নাটো পৰিচয়টো জানিব মোৰ নাম ৰুবি বৰঠাকুৰ বৰুৱা হয় মোৰ ঘৰ জামগুৰি নন্দী পিছত ঘৰ ঠিক আছে ভাল লাগে মই 13 নম্বৰ সন্দৰ্ভত কৰিছোঁ নেকি নহয় 13 নম্বৰ সন্দৰ্ভত কৰিছোঁ মানে মই আচলতে ভেকচিন দি ভাল পাওঁ গাঁৱত এনেকৈ ভেকচিন প্ৰতিযোগিতা পাতিলে মই ওলালে গাঁৱৰ মানুহে মানে অকণমান ট্ৰিগাৰেই পায় মই হহুৱাব বিচাৰোঁ মানে যিকোনো আৰু তেনেকুৱা দাদাই মানে ফেচবুকতে এডভাৰটাইজ দিলে এগৰাকী লাগে ময়ো লগে লগে তলত উত্তৰটো লিখিয়ে দিলোঁ পাৰি নেকি আৰু মোৰ ভেকচিনৰ মানে ভিডিঅ' এটা মই দিলোঁ আৰু তেখেতক পেলাই আৰু গৈ চাব পাৰোঁ আৰু অকণমান মনো যায় কৰিবলৈ আহি পেলাই মোৰ ভাল হ'লেও কৰিম বেয়া হ'লেও কৰিম আৰু আপোনালোকক কি কৰে কৰিব আৰু এনেকৈ বুলিয়ে আহিলোঁ আৰু প্ৰথম আমাৰ দুজনীৰ মাজত কাষৰ ঘৰৰ আৰু মোৰ আমাৰ দুইজনীৰ মাজত এখন কাজিয়াৰ সৃষ্টি হয় সেইখনৰ পৰাই আৰম্ভ হৈছে আৰু তাৰপৰা চিচিতে কি ভাল পাইছে আৰু ক'ব নোৱাৰোঁ আৰু ভাল পাইছে মোক আৰু মাজে মাজে মাতি থাকি আৰু মোৰো ভাল লগা হ'ল ঘৰৰ কাম বন কৰি পেলাই মই এনেকৈ ওলাই আহি অকণমান কৰিবলৈ পালে মোৰো ভাল লাগে আৰু সময় আচলতে দিব নোৱাৰোঁ চিচিদাই তাৰ মাজতে মই আহোঁ দুপৰীয়া সময়ত আহোঁ আৰু আজৰি হৈ পেলাই
আৰু টাইম মতে মই আহিব বিচাৰোঁ। মইতো বিহু উৰুকাৰ দিনাটো মই 5টা বজাত পাই গ'লো বৰাদা ঘৰ গৰু বিহুৰ খণ্ডটো কৰিবৰ কাৰণে 5টাত টাইম দিছোঁ, 5টাতে আহিছোঁ, বৰাদাক উঠাইছোঁ। তাৰমানে মই ভুতৰি পাই গ'লোহি আৰু গৈ পেলাই আকৌ গৰু লোৱাৰ সেইটো দায়িত্ব আছে এইখিনি কৰিবলৈ। যেতিয়া এইখিনি কৰি লওঁ এনেকুৱা ভাল লাগে কাৰণে আচলতে গুচি আহোঁ। আৰু মই এনেও সোনকালে উঠোঁ, 4:30টাত উঠিয়ে দিওঁ, মই অকণমান নিৰ্বাচিত কৰোঁ। সেইটো কাৰণে সেইটো এটা সোনকালে উঠাৰ অভ্যাসো আছে। সেইটোৱে আৰু ভাল লগা হৈ আহিছে আৰু হয়তো চাগে ৰাইজে অকণমান চাগে ভালো পাইছে চাগে। ধাৰাবাহিকৰ অন্য এটি মুখ্য চৰিত্ৰ ভুতৰি আছে আৰু ভুতৰিয়ে আচলতে এই ধাৰাবাহিকখনক মই আগৰ পৰাই জানো যদিও অভিনয় ভালকৈ দেখা নাছিলোঁ। তথাপিও যেতিয়া ভিডিঅ' দেখিলোঁ তেতিয়া ভাবিলোঁ চৰিত্ৰটোৰ কাৰণে মই বিচৰা ধৰণে মানুহগৰাকী পাইছোঁ। তাৰপিছত অভিনয় যেতিয়া কৰাৰ আগ্ৰহ আছে চৰিত্ৰটোৰ কাৰণে আমন্ত্ৰণ জনালোঁ আৰু চৰিত্ৰটো সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিছে, কৰি গৈ আছে আৰু তেওঁৰ নিজা অনুভৱ আৰু চৰিত্ৰটো কৰি কেনেকুৱা পাইছে বা তেনেকুৱা সকলো আপোনালোকে আজি অনুভৱটো মই মানে ক'বলৈ এতিয়া ভাষা নোহোৱাৰ নিচিনা হৈছে আৰু মানে সঁচাই ভাল লগা হৈ আহিছে। ৰাইজে বিহু যোৱাকালিয়ে এটা মই কাহিনী কওঁ। মই যোৱাকালি জামুগুৰি গ'লোঁ। জামুগুৰি যাওঁতে চবেই মানে মোক দোকানীবিলাকে ইমান চিঞৰিছে, বাইদেউ আপুনিয়ে নেকি, আপুনি নেকি? মই বোলো কি মানে, তাৰপিছত কৈছে আপুনি যে চিচি বৰ্ধনৰ লগত আপুনি কৈছে মোৰ বৰ নহয় নহয়। মই নহয় কৈছে হয়, মই মোবাইলটো বহলাই চাইছোঁ আপুনিয়ে। তাৰপিছত মই কৈছোঁ হয়, মই কেনেকুৱা লাগিছে কওকচোন। কৈছে ভালেই লাগিছে বুলি। কৈছোঁ মোৰ কেনেকুৱা লাগিছে সেইটো কওক। কৈছে ভাল হৈছে, খুব ভাল লাগিছে, আমাক হহুৱাব পাৰিছে, ভাল লাগিছে কৰি। মোৰ সেইটো শুনি পেলাই খুব ভাল লাগিছে আৰু মই ঘৰতো আহি হাঁহি আছোঁ, এতিয়া অকলে হাঁহি থাকোঁ মানে ভাল লাগিছে বুলি ক'লে। সেইটোৱে অনুভৱ ভাল লাগে আৰু কোনোবাই কিবা এটা ভাল লাগে বুলি ক'লে। তাৰ মাজতে আকৌ দুই-একে অকণমান বেয়াটোও কয় মানে বৰাদাৰ বিষয় লৈ পেলাই অকণমান কয়, ভাষাটোৰ এইটো আৰু সেইটো নহ'লেতো আৰু চিৰিয়েলখন কেনেকৈ চাব, কোনোবাই ভাল পাব কোনোবাই বেয়া পাব এনেকুৱাই চলি থাকিব। আৰু সুন্দৰ মাজে মাজে মই সময় দিবও নোৱাৰোঁ, সপ্তাহৰ মাজতে মই সময় ঘটনাখনত মই নিজে অভিনয় কৰিবলৈ পাই বৰ ভাল লাগিলে আৰু লগতে বৰ সুন্দৰ অনুভৱ। নিজকে মই ভাগ্যৱান বুলি ভাবিছোঁ। ঘটনাৰ নিচিনা এখন ধাৰাবাহিকত নিজে অভিনয় কৰিবলৈ যিখন সুবিধা চিচিদাই দিলে, সেইকাৰণে চিচিদাক ধন্যবাদ জনালোঁ। লগতে গোটেই ঘটনা টিমলৈ ধন্যবাদ থাকিব বিচাৰোঁ। আৰু আজি বছৰীয়া যি জন্মদিন, সেই জন্মদিনটো সকলো ঘটনা টিমলৈ অভিনন্দন জনাইছোঁ আৰু লগতে শুভেচ্ছাও জনাইছোঁ। অভিনয় কৰাৰ কাৰণে আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই খণ্ডটোত কৰা অভিনয় সেইটো দৰ্শকে চাইছে যদিও নতুন নতুন বহুতে কৰে। এটা সংবাদ যদি মনত আছে মাতিব পাৰিব। ঠিক আছে, মই চেষ্টা কৰি চাওঁ দেই। আৰু দেহি তোৰ মানে 5জনী ছোৱালী, আগৰ মানে 2জনী, এতিয়া মানে এইটোৰ 3জনী, মানে আটাইকেইটা মিলি এটা বৃহৎ পৰিয়াল আৰু মানে ন। আৰু দেহি তোৰ মানে 5জনী ছোৱালী। ঠিক আছে, মই ইমানখিনি মনত আছে। মানে 2টা ধৰণৰ আৰু পিঠেৰ মাটিতে ধৰি 3টা, তেনেকৈ মিলাই কোনে মোৰ 5টা বেটিয়েই লাগে। কি করব ভগবান দিয়েছে তো রাখি লাগবে। এখন একটা ওঝাকে হাঁকালি একটা বেটা লাগে বলে কোনো একটা ওঝাকে হাঁকালি আর ওঝা যাই কোনে কি করছে মোকে মানে দাওয়াই দিবে বেটা হবে বলে
কাহা বেটা হলে আৰু একটা বেটিয়েই পাই দাদা মোৰ এখন 6টা বেটি কি কম শাদি দিব কাহা বোলা জামাই পাব মই তো চিন্তামেই মোৰ মানে মাথা গৰম এই অধারাও মানে বহুত বেইমান আহে জানি না ও বললে বেটা হবে পিছে তো দাওয়াই খাওয়ালে পিছে আর বেটিয়ে হবে ধন্যবাদ অৰ্ডাৰ সুন্দৰ কৰিছে মই অকণমান সুবিধা পাম সুবিধা নহয় ইচ্ছা থাকিলে সদায় মই আদৰণি জনাম আৰু ঠিক তেনেকৈ তেওঁলোক এটা খণ্ড মাতিলোঁ তেওঁ অভিনয় কৰিলে সুন্দৰ অভিনয় কৰিছে প্ৰথম অভিনয় কৰি তেওঁ আচলতে প্ৰথম নাৰ্ভাছ হৈছিলে কিন্তু প্ৰথম অভিনয়ৰ ক্ষেত্ৰত এইটো প্ৰত্যক্ষই হয় আমাৰো হয় লাহে লাহে তেওঁ অলপতে সময় কি কৰিব বা এইখন নাৰ্ভাছ হৈছে যদিও অভিনয়ৰ পিছত কৰিলে সুন্দৰকৈ কৰিছে তেওঁৰ অনুভৱ বিশেষকৈ অনুভৱটোৰ কথা কি ক'ম মই একো কিবা ক'ম যে একো বিচাৰিয়ে পোৱা নাই এনেই এইবিলাক কামৰ লগত মই আগৰ পৰাই জড়িত মোৰ দেউতা এজন টিচাৰ আছিলে মোৰ গাঁৱত আমি প্ৰত্যেক 26 জানুৱাৰী খেলৰ অনুষ্ঠান পাতোঁ তাৰপিছত সাংস্কৃতিক অনুষ্ঠান পাতোঁ কৰোৱা তেজপুৰ কৰোৱা প্ৰায় 26 বছৰমান পাৰে হ'ল আমাৰ অনুষ্ঠানটো তাত সাংস্কৃতিক অনুষ্ঠান হৈয়ে থাকে তাত মই আপোনাৰ কিছুমান কৌতুক আগতে বহুত কৰিছোঁ নাটকো কৰিছোঁ আৰু এইবিলাকত মই ভাল পাওঁ এদিন মই ভোজৰাখন চাই থাকোঁতে মই চিচিতাক এটা হেৰি আপোনাৰ মেছেজ পঠালোঁ যে মই পাম নেকি লগে লগে মোক ভাত খাওঁ বুলি ক'লে মই সেই সময়ত মানে মই নিজে বুজি পোৱা নাছিলোঁ যে মই কি বিচাৰিছোঁ আৰু কি দিছিলোঁ মই বহুত সুখী হৈছিলোঁ সেই সময়ত মই আহি পেলাই তেওঁৰ লগত তেওঁ যেতিয়া মোক স্ক্ৰিপ্টটো কৈছিল মই ময়ো বহুত হাঁহিছিলোঁ কিন্তু মই সেইখিনি ফুটাই উঠাব নোৱাৰিলোঁ তো মই আগলৈকে যদি পাৰিম তাৰে চেষ্টা কৰি আছোঁ আৰু চিচিতাইও সেইখিনি সুবিধা দি থাকিলে মই নিশ্চয় মানে আগলৈ ইয়াত থাকি ভাল কৰিছোঁ বুলি মই আশা ৰাখিলোঁ আৰু ভোটৰৰ যি 1 বছৰ সকলো ৰাইজে ইমানখিনি আঁকোৱালি ল'লে আৰু যাতে আৰু ৰাইজে যাতে ইয়াতকৈ বেছি আঁকোৱালি লয় তাৰে মই কামনা কৰিলোঁ আৰু মই দাদাক এটা কথা কৈছোঁ যে আমি দাদাই যদি ইচ্ছা কৰে সৰু চুটি ছবি এখন কৰে আমি সিদ্ধান্ত যদি তেওঁ কৰে আমি চাওঁ তেওঁ আগ্ৰহ কৰিলে কিন্তু কষ্ট সহায় কৰি আমি আছোঁ আমি যোনটো ভোটৰৰ পৰিয়ালটো লৈয়ে আমি সেইখন ছবিখন কৰিব পাৰিম সেইখিনি মোৰ পূৰা বিশ্বাস আছে তেওঁ থাকিলে হৈ যাব নিশ্চয় আমি মানে মন কৰিলে আমি সকলো কাম কৰিব পাৰোঁ সেইকাৰণে সকলোৱে চেষ্টা ৰাখক আমি মন কৰি আমি সেইমতে আমি আগুৱাই আহিবলৈ চেষ্টা কৰিম আৰু মানুহ কোনোবাই ডাঙৰ হয় আমি এনেকৈ এখন কৰিছে আমি নিজকৰ এটা সময় ভাঙাৰ ইচ্ছা হৈছে একো নাই মনত পৰি যাব গাঁৱৰে মই মানে লখিমপুৰ পৰা আহিছোঁ তাৰমানে মোৰ মানে কি হ'ল বাইদেউ মানুহখনত মানে এই তাৰ দিদিটো চচপুৰাটো ঢকা বা আহিলোঁ কি মানে ৰাতি হৈ গ'লতো এতিয়া ঠাইটো জেগা নাই মই বাইদেউ আপোনাৰ ঘৰত থাকিম ৰাতি বহিম ভাবিছোঁ লখিমপুৰৰ পৰা আহিছোঁ লখিমপুৰ মোৰ লখিমপুৰ ঘৰত নহয় মোৰ ঘৰটো বেলেগ আছে লখিমপুৰ মোৰ বাইদেউ মানুহখনত মানে দিদিটো চচপুৰত ভগাইছে তাতে গৈছিল দেখাতো পণ্ডিত মানুহটো ভালেই হয় কিন্তু মোৰ ঘৰত বোৱাৰীও নহয় আপোনাৰ ঘৰত কিয় নোৱাৰিব আপোনাৰ ঘৰত ইমান ডাঙৰ ঘৰ আছে তই বুজি পোৱা নাই মোৰ ঘৰত মোৰ মানুহজনী আছে 2জনী গাভৰু ছোৱালী আছে আকৌ বোৱাৰী এজনীও আছে গাভৰু ছোৱালী বোৱাৰী মাইকীমান থাকিলে মই একো নকৰিমতো মইতো বহিমেইতো কথাটো বুজি পোৱা নাই তোৰ ওপৰতো কোন বিশ্বাস আছে এই সিহঁতকেইজনীৰ ওপৰত মোৰ অলপো বিশ্বাস নাই নিজৰ মাইকী মানুহখনৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে আকৌ মোৰ ওপৰতে বিশ্বাস কৰে তেনেকৈ মানুহ আদান প্ৰদান কৰাৰ এক অনুষ্ঠান আমি যথেষ্ট কষ্ট কৰি আজি প্ৰায় 6-7 বছৰে বিভিন্ন ধাৰাবাহিক ছবি কৰি আছিলোঁ
আমাৰ আজি এই একেলগ হ'লেও ভাল লাগিল। বিশেষকৈ ইউটিউবত আমাৰ যিটো চেনেল আছে আকাশ প্ৰডাকশ্যন প্ৰায় 5 বছৰে হ'ল মনিটাইজ হোৱা, যদিও আমি আৰ্থিকভাৱে একো লাভৱান হ'ব পৰা নাছিলোঁ। সময় কিছু এটা গতি লৈ প্ৰথম আমি ইউটিউবৰ পৰা কিছু এটা আৰ্থিক আয় কৰিবলৈ সক্ষম হ'ল। আৰু যিহেতু আমি সেই আৰ্থিকভাৱে কিছু এটা লাভ কৰিছোঁ, আমি তাৰ আনন্দ সকলোৱে ল'ম বুলি আচলতে আমি গৈ পালোঁ। আৰু